নমস্কাৰ, মই আয়ুষ। আজি হৈছে 17 মে শনিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে কিমান মিছলীয়া পাকিস্তানৰ চূড়ান্ত মিথ্যাচাৰ উদঙালে আন্তঃৰাষ্ট্ৰীয় যুদ্ধ বিশ্লেষকে। পৰৱৰ্তী খবৰটো হৈছে ইছমাইল হুছেইনক আটক কৰে মঙলদৈ আৰক্ষীয়ে। উৰ্মিলা দত্ত নামৰ এগৰাকী মহিলাক ইছমাইল হুছেইনে সামাজিক মাধ্যমত কৰিছিল অশালীন মন্তব্য। মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিতে যোৰহাটৰ পৰা হুছেইনক আটক। পৰৱৰ্তী খবৰটো হৈছে জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় নুৰ খান বিমানকো ধ্বংস কৰাৰ পিছতে পাকিস্তানে সলনি কৰিব পাক সেনা প্ৰধানৰ মুখ্য কাৰ্যালয়। চাকলালা ৰাৱালপিণ্ডিৰ পৰা ইছলামাবাদলৈ স্থানান্তৰ কৰিব পাক সেনা প্ৰধানৰ মুখ্য কাৰ্যালয়। পৰৱৰ্তী খবৰটো হৈছে সৰা পাতে পাতে ফাগুন নামে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান। সংকটজনক অৱস্থাত এখন ব্যক্তিগত হাস্পতালত ভৰ্তি আছিল শিল্পীগৰাকী। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল গায়ত্ৰী হাজৰিকা। পৰৱৰ্তী খবৰটো হৈছে বিনামূলীয়া নামভৰ্তিত এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ লগতে দিব লাগিব আয়ৰ প্ৰমাণ পত্ৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। সুধাকণ্ঠৰ ওপৰত আলোচনা হ'ব বিধানসভাৰ এদিনীয়া অধিৱেশনত। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ মিথ্যাচাৰ ফাদিল কৰিবলৈ একলগ হ'ল বিজেপি কংগ্ৰেছ। পাকিস্তানৰ সন্ত্ৰাসবাদ সমৰ্থনৰ কথা বিশ্বৰ আগত দাঙি ধৰিব ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধিয়ে বিদেশলৈ যাব এটা সৰ্বদলীয় প্ৰতিনিধিৰ দল। 1994 চনতো পি.ভি. নৰসিংহ ৰাওৱে পাকিস্তানৰ ষড়যন্ত্ৰ ফাদিল কৰিবলৈ ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছিল অটল বিহাৰী বাজপেয়ীক। পৰৱৰ্তী খবৰটো হৈছে সংকটজনক অৱস্থাত মন্ত্ৰী যোগেন মোহনৰ পত্নী অলি মোহন। নিশা এয়াৰ এম্বুলেন্স যোগে নিয়া হৈছে দিল্লীলৈ। উচ্চ ৰক্তচাপত ভোগাৰ বাবে ডিব্ৰুগড়ৰ পৰা নিয়া হৈছে দিল্লীলৈ। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শাহৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। কৰ্ণেল ছুফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিছিল মন্ত্ৰীজনে। গুৱাহাটীৰ উপৰিও ধেমাজি, গোলাঘাট, যোৰহাট, মাজুলী, কামৰূপ, নলবাৰী, দৰং জিলাতো থানাই থানাই গোচৰ কংগ্ৰেছৰ। পৰৱৰ্তী খবৰটো হৈছে অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। পৰৱৰ্তী খবৰটো হৈছে ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ। পৰৱৰ্তী খবৰটো হৈছে 5,000 পাকিস্তানী ভিখাৰীক বিতৰণ। চৌদি আৰৱৰ পাকিস্তানী মন্ত্ৰীয়ে দিলে লজ্জাজনক তথ্য। পৰৱৰ্তী খবৰটো হৈছে চৌদি আৰৱৰ পৰা পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে 5,000ৰো অধিক ভিখাৰী। কেৱল সেয়াই নহয়, আন 5খন দেশত ভিক্ষাৰ অভিযোগত আৰু 369জন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা 16 মাহৰ এই পৰিসংখ্যাৰ পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে নিজে প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ'ল GNRC হাস্পতাল। ভুক্তভোগীক 20 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশ মন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।